মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত মদঘৰীয়াত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহত লোকজনক চিকিৎসালয়ত প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। মৃত লোকজন মদঘৰীয়াৰ নিবাসী উদয় ৰায় চৌধুৰী। বৃহস্পতিবাৰে দুপৰ নিশা মদঘৰীয়াৰ সংহতি পথত নিহত উদয় ৰায় চৌধুৰী আৰু ৰাজা বসুমতাৰীয়ে একেলগে মদ্যপান কৰি আছিল। ইয়াৰ মাজতে দুয়োৰে মাজত কিছু কথাৰ কটাকটি লাগে আৰু কাজিয়াৰ ৰূপ লয়। জানিব পৰা মতে সুৰাৰ ৰাগীত মাতাল ৰাজা বসুমতাৰীয়ে এডাল বাটামেৰে আঘাত কৰে উদয় ৰায় চৌধুৰীক। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাপন উদয় ৰায় চৌধুৰীক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে নুনমাটি আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ৰাজাক। এওঁ ৰাতি মোক 2টা বজাত জগাইছে যে তলত কোনোবা মানুহ কাজিয়া লাগি আছে, আপুনি উঠকচোন। তাৰপিছত মই ৰাতি কথা উঠি পেলাই ৰাতি কোনে কাজিয়া লাগিছে চাওঁ। এওঁ লাইটটো জ্বলাই দিলে। লাইটটো জ্বলাই দিওঁতে দেখিছোঁ 2জন মানুহ তলত পৰিছে। মই লাঠি এডাল লৈ আহিছোঁ দেই, ৰাতি কথাটো কোনোবা কি হেৰিত আছে। তাক সুধিলোঁ তই কোনে? সি কৈছে মই ৰাজা। এইটো কোন? এইটো বাপোন। বাপোনক কিয় তই মাৰিলি নেকি? বাপোনক মাৰিছোঁ তো, গোটেই তেজে লুটি পুটি হৈ আছে। নহয়, বাপোনে মোক কাটিছে। এনেকৈ কোৱাৰ পিছত পুলিচক ফোন কৰিলে মোৰ ছোৱালীজনীয়ে। তাৰপিছত এম্বুলেঞ্চ মাতিলে। তাৰপৰা পুলিচে আমাৰ নাম চাম লিখিলে। নাম চাম লিখাৰ পিছত ক'লে আপোনালোকে কেইজনমান GMCত লৈ যাওক। আমি GMCত লৈ গ'লোঁ। GMCত লৈ তেওঁক ট্ৰিটমেণ্ট কৰালোঁ। আমিতো পইচা নিয়া নাই। ঠিক 4:30মান বজাত মই GMCৰ পৰা তেওঁক থৈ পেলাই মামাক থৈ পেলাই মই গুচি আহিছোঁ। মামা মই ঘৰৰ পৰা অলপ পইচা আনোগৈ দিয়া। তাৰপৰা ইয়াত আহি শুনো যে তেওঁ মৃত্যু হৈ গ'ল। ৰাজা নামৰ ল'ৰাজনে মাৰিছে। ৰাজা নামৰ ল'ৰাজনে মাৰিছে আৰু ৰাজাক পুলিচে তাৰ পৰাই ধৰি লৈ গৈছে। কিহেৰে মাৰিছে বুলি গম পাই? আমি এনেই তক্তা আৰু প্লাছ দা এখন দেখিছোঁ। দাখন পেলাই থৈছে। দাৰে কাটিছে। ডক্টৰে কোবাইছে। মোটামুটি এইটো 2টা বজাৰ ঘটনা। কিন্তু ইহঁতি মানুহে দেখা মতে 9:30 পৰা 2টা একেলগতে আছে। মদো আনিছে, তাৰ ঘৰতে খাইছে। ৰাজা নামৰ ল'ৰাই ড্ৰাগছো খায়। মানে বহুত দিন ধৰি অঞ্চলত সেই কৰি আছে। মানে দিনত সিটো বহুত ভালেই, তাৰ নিচিনা ল'ৰাই নাই, ঠাণ্ডা ল'ৰা। কিন্তু আমি দেখা নাই তাক এনেকুৱা হেৰি কৰা বুলি। ড্ৰাগছ খাই বুলি জানো। যোৱাকালি আমাৰ এনেকা ঘটনা ঘটে। বাপুৰ নাম হয় তাই, এনে ৰিয়েল নামটো উদয় ৰায় চৌধুৰী। কিন্তু এনে মই তাই খাই লৈ নিজেও এনে হাল্লা চাল্লা কৰি থাকে। কিন্তু যেতিয়া আৰু হাল্লা হোৱাৰ পিছত অলপ দেৰি হাল্লা শুনা পালো। মই সদায় সেনেকে কৰি থাকে, শুং যে যাই কিনা শুই গেছো। 1 ঘন্টাৰ পিছত নেকি 2টামান বজাত ফোন কৰিছে মোক মাতি না, অ মামী আহকচোন, মোক মামা মাৰিলে কোনে যাই লৈ চাই আছো যে এইফালে মানুহকেইটা এম্বুলেন্স অহা হৈছে, পুলিচ অহা হৈছে। তাৰপিছতে ডাঙাটো দেখা পালো। মই দাঙি কিনে এম্বুলেন্স ভৰা পালো। তেতিয়া মোৰ তাতে নাই, চেট দেখা পালো না। আহি কিনে 2বাৰ বমি কৰিলো। এনে খাই লৈ কৰি থাকে আৰু মদ চদ খাই। এইটো ঘটনাটো 2:30টাৰ ভিতৰত হৈছে। আৰক্ষীক কোনে খবৰ দিলে? মোক পুলিচক এই মাৰ্টিনা উদয় ৰায় চৌধুৰী, মানে এনেকুৱা মাৰ্টিনা আছে। মেডিকেলত আছে ভৰ্তি। এতিয়া পষ্টমৰ্টম কৰিব নেকি, এতিয়া দিয়া নাই বৰ্তমান। লাষ্টত আৰু যিজন ল'ৰাই মাৰিছে তেওঁৰ ঘৰ ক'ত? এইটো মই নাজানো। সেইখিনিতে ওপৰত আছে। ওচৰতে থাকে। তাৰ নামটো মই ভালকে নাজানো। এনে ৰাজা ন, মই সেনেকে কৈ আছো। ৰাজা বুলি মাতে।